নমস্কাৰ সকলোকে। আজি ভাবিছোঁ কঁঠালৰ তৰকাৰী খাম। কঁঠাল এটা পাৰি আনিছোঁ। পিছে কঁঠালটো এনেকৈ মই বাকলিটো গুচাব নোৱাৰোঁ, সেইকাৰণে মায়ে গুচাই মেলি ধুনীয়াকৈ ৰেডি কৰি দিলে। ধুনীয়াকৈ মায়ে কাটি দিছে। চ'তৰ শেষত আৰু বহাগৰ আগৰ পিনে এই মাজৰ সময়ছোৱাত কঁঠালৰ তৰকাৰীটো নাখালে কিবা এটা আধৰুৱা যেন লাগি থাকে, নহয়নে? আপোনালোকে কঁঠালৰ তৰকাৰী খাই কোনে কোনে ভাল পায় জনাবচোন। মই পিছে খুব ভাল পাওঁ। আজি দেওবাৰ, সেই ভাবিলোঁ ৰাতিপুৱা ৰুটিৰ লগত কঁঠালৰ তৰকাৰী খোৱা যাওক। সাধাৰণতে দেওবাৰে আমাৰ চাহ পানী খোৱাতে অকণমান দেৰি হয়, সকলোৱে অকণমান দেৰিকৈ উঠে আজি, যিহেতু স্কুল বন্ধ, চবৰে বাহিৰত কোনো যাব লগা নাথাকে। দেওবাৰৰ দিনটোত আমাৰ ৰাতিপুৱা চাহ ভাত খাওঁতে অকণমান দেৰি হয়। তো আজি আকৌ ভাবিলোঁ কঁঠালৰ তৰকাৰীৰে ৰুটি তেনেকৈ বনাই খাম। মোৰ গা আজি খুবেই বেয়া, মাতটো একদম বহি গৈছে চৰ্দিতে। এয়া তৰকাৰী কাটি মেলি ৰেডি, তাৰপিছত এইপিনে বনোৱাও হৈ গ'ল। কঁঠালৰ তৰকাৰী ৰেডি হৈ গ'ল। ৰাতিপুৱাৰ চাহ খোৱা হৈ গ'ল আমাৰ। আপোনালোকৰ চাহ খোৱা হ'লনে? গুড মৰ্ণিং, হেপ্পী ছানডে'।